বিভাগ লেহেমিয়া নগাঁও পুলিচ কপে নাবালিকাৰ ওপৰত জুজুলা দুষ্টিকাৰী শাস্তি প্ৰদান কৰিবই লাগিব ইনক্লাব জিন্দাবাদ নগাঁও পুলিচ নগাঁও পুলিচ কপে we want justice we want justice ইনক্লাব জিন্দাবাদ ইনক্লাব জিন্দাবাদ নগাঁও পুলিচ লেহেমিয়া আজি চাওক নগৰ যিটো কামৰূপ যিটো ঘটনা হৈ গ'ল 2 দিন আগতে আমাৰ কাৰ্বি আংলঙত যিটো ঘটনা হৈ গ'ল সেইটো কাৰণে আমাৰ কাৰ্বি আংলঙক টাৰ্গেট কৰা লোৱা হৈছে নেকি এই দিশত আমি সন্দেহ হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় আগত হেৰি কংগ্ৰেছৰ আগতে আমাৰ দিনত দিনে ৰাতিয়ে গোটেই মানুহখিনি খৰি থওঁ বুলি কয় কিন্তু আজি দিন দুপৰতে 11টা বজাত যোৱাকালি যিটো ঘটনা ঘটি হ'ল আমাৰ মানুহবিলাক সুৰক্ষিত নহয় আমি বিচাৰিছোঁ আমাৰ কাৰ্বি আংলং বাৰে বাৰে টাৰ্গেট হ'বলৈ কি হয় গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটাই কথা অনুভৱ কৰিছোঁ যিখিনি দুষ্কৃতিকাৰী তেওঁলোকক সেইটোৱে তদন্ত কৰি তেওঁলোকক মানে পোস্কো আইনত তেওঁলোক শাস্তি প্ৰদান কৰিব লাগে আৰু যিজন ভুক্তভোগী তেখেতৰ পৰিয়ালক কম্পেনচেশ্যন কিবা এটা দিব লাগিব আৰু তেখেতৰ যিটো হেৰি কি কয় চিকিৎসা নিদিছে তেওঁলোকক ভাল স্বাস্থ্য ভাল হেৰিৰ কাৰণে তেওঁলোক ভাল চিকিৎসা প্ৰদান কৰিব লাগিব আৰু আমি এটাই বিচাৰিছোঁ যে আমাৰ কাৰ্বি আংলঙক এতিয়া টাৰ্গেট কৰি লোৱা হৈছে সেই ঘটনাটো আমি বিচাৰিছোঁ যে কাৰ্বি আংলঙতে কাৰ্বি আংলঙত থকা আমাৰ কাৰ্বি মানুহখিনি গভীৰ যদি ক'বলৈ সময় এটা পায় গতিকে আৰু আজি নগাঁও সেই ঘটনাটো তেওঁলোকে কৰিবলৈ গৈ আছে নেকি গতিকে সেইটো ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ চৰকাৰৰ দিনত গতিকে তদন্ত কৰি গোটেইখিনি পদক্ষেপ ডিসেম্বৰ মাহৰ 22 তাৰিখে যেটো কাৰ্বি আংলং জিলা খেৰণী যেটো ঘটনা সংঘটিত হ'ল তাৰ কোনো শান্ত নহওঁতে শান্তি আজিলৈকে নাই আজি পৰ্যন্ত শান্তি নাই হ'ল আৰু ইয়াৰ সমান্তৰালকৈ যেটো ঘটনা যোৱাকালি নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যেটো ঘটনা সংঘটিত হ'ল নাবালিকাৰ ওপৰত পেট্ৰল ঢালি জুই জ্বলোৱা ঘটনা সংঘটিত কৰিলে এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এইকাৰণে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ তাৰ কামপুৰ আৰক্ষী থানাৰ যিখিনি তদন্ত যিখিনি দায়িত্ব বহন কৰিব লাগিছে আজি পৰ্যন্ত কৰা দেখা নাই আৰু এই যেটো নাবালিকা যিজনী নাবালিকাক মানে জুই জ্বলোৱা হৈছিল নাবালিকাক আজি যোৱাকালি জিএমচিত ভৰ্তি কৰা হৈছে আজি পৰ্যন্ত অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ তাত ঠিকমানেভাৱে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে আৰক্ষী বিভাগৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আজি পৰ্যন্ত অসম চৰকাৰৰ পৰা কোনো তাত জিএমচিত গৈ খবৰ এটাও লোৱা পৰ্যন্ত দেখা নাই ইয়াৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে নগাঁও আৰক্ষী বিভাগ লেহেমিয়া নগাঁও আৰক্ষী বিভাগ যিখিনি দায়িত্ব বহন কৰিব লাগে সেইখিনি দায়িত্ব বহন কৰা নাই ইয়াৰ কাৰণে আমি আজি এই জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে সোণাপুৰ এসিপি ছাৰৰ জৰিয়তে ডিজিপি মহোদয়লৈকে আৰু কমিশনাৰ মহোদয়লৈকে আৰু নগাঁও এসপি মহোদয়দেৱলৈকে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিব ওলাইছোঁ প্ৰেৰণ কৰিব ওলাইছোঁ আৰু ইয়াৰ কাৰণে আৰু যদি অনাগত দিনত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিব বাধ্য হ'ম তাৰ কাৰণে অসম আৰক্ষী বিভাগ প্ৰশাসন বিভাগ জগৰীয়া হ'ব